সমাগত ৰাস মহোৎসৱ ৰাজ্যজুৰি ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি মানৱ ৰাস প্ৰদৰ্শনৰ সমান্তৰালকৈ ব্যাপকভাৱে প্ৰস্তুতি চলিছে মৃন্ময় মূৰ্তিৰ ৰাস মহোৎসৱসমূহৰ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব ঐতিহ্যমণ্ডিত ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱে প্ৰতি বছৰে ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শন কৰি আহিছে ৰাস অহা 15 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰদৰ্শন কৰা হ'ব ৰাস ৰাস মহোৎসৱৰ প্ৰতিটো দিনাই বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন হোৱাৰ লগতে মানৱ প্ৰতিমা প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ৰাস মহোৎসৱৰ সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাস মহোৎসৱ সমিতিয়ে নিউজ ডেস্ক ৰিপৰ্ট জেবি নিউজ প্ৰস্তুতি মোটামুটি 90% সমাপ্ত হৈছে আৰু 10% বাকী আছে বাকী এইখিনিও দুই দিন আছে এই দুদিনত সমাপ্ত হৈ যাব গোটেইখিনি সহযোগিতা ৰাইজৰ বৰ্তমানলৈ ঠিকে পাইছোঁ মোটামুটি আমাৰ গোটেই অঞ্চলবাসী ৰাইজে ভাল ধৰণে সহযোগ কৰিছে এইবেলি ৰাসত দেখা যাওক পিছলৈ কি হয় আচলতে আমাৰ প্ৰতি বছৰে আমাৰ ৰাস মহোৎসৱৰ সদস্যবৃন্দ সম্পূৰ্ণ জড়িত হৈ থাকে আৰু তাৰ লগতে আমাৰ প্ৰশাসনৰ দিশ আছে প্ৰশাসনৰ দিশেও আমাক এই নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰি আহিছে প্ৰতি বছৰে এই বছৰো কৰিব বুলি আমি আশাবাদী এইবাৰ আমাৰ 87তম ৰাস মহোৎসৱ 87তম আৰু এই ৰাস মহোৎসৱ আমাৰ অহা 15 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিম আমাৰ ফালৰ এটা অনুৰোধ আপোনালোক এই 13 দিনত আহক আমাৰ ওচৰলৈ গোটেই অসমবাসী ৰাইজে আহি আমাক উৎসাহ উদ্দীপনা যোগাওক সহায় সহযোগিতা যোগাওক উৎসৱ 13 দিনকৈ থাকিব আৰু আমাৰ এইখনি অতিকে পুৰণি ৰাস 1938 চনতেই স্থাপন হৈছিল এইবেলি 87তম আমি 13 দিনীয়া কাৰ্যসূচীলৈ ৰাস মহোৎসৱ পালন কৰাৰ কাৰণে মনস্থ কৰিছোঁ 15 তাৰিখৰ পৰা 27 তাৰিখলৈ আৰু প্ৰত্যেকটো দিনতেই আমাৰ কাৰ্যসূচী থাকিব মেইন মণ্ডপত আমাৰ যজ্ঞ প্ৰত্যেক দিনেই হ'ব আমাৰ অস্থায়ী মঞ্চত প্ৰত্যেক দিনাই সাংস্কৃতিক অনুষ্ঠান চলিব আৰু প্ৰায় 4-5খন যাত্ৰা অভিনয় চলিব তাৰপিছত আৰু আমাৰ মানে বাজেট প্ৰায় 45-50 লাখ হ'ব ভাবিছোঁ আমি কি কৰোঁ ৰাইজে আমাক আশীষ দিলে নিশ্চয় আমি আগবাঢ়ি যাম বিশেষ অনুষ্ঠান হিচাপে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে